আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলগীতে আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। এটি নতুন গীত আপোনালোকৰ মাজলৈ আহি আছে অতি সোনকালে আৰু আহিবলগীয়া নতুন গীতটিৰ নাম হৈছিল খৰিকা যায় আৰু এই গীতটিত আপোনালোকে দেখিবলৈ পাব জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাক। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ধাৰাবাহিক চাই ভাল পোৱাসকলৰ বাবে আছে এটি বহুত ডাঙৰ সুখবৰ যে ৰেঙনি টিভি আপোনালোকৰ বাবে আনি আছে আন এখন নতুন ধাৰাবাহিক। আহিবলগীয়া নতুন ধাৰাবাহিকখন নাম হৈছে পাখি। পাখি ধাৰাবাহিকত আপোনালোকে দেখিবলৈ পাব অভিনেত্ৰী উপাসনা প্ৰিয়মক আৰু লগতে থাকিব বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেতা নয়ন নিৰ্বাণ আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ পুত্ৰ সন্তানক। আপোনালোকৰ মাজৰ হয়তো বহুতে গম পায় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিহুৰ কৰ্মশালা পাতিছিলে আৰু তাত আছিলে জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু আজিৰ দিনটোত সেই কৰ্মশালাৰ অন্ত পৰিল। আমি দেখিবলৈ পাইছোঁ ঢোল বাদনত যোগদান কৰিছিলে জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণৰ পুত্ৰ সন্তান। তেওঁলোকে তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আজি আছিলে সেই কৰ্মশালাৰ সামৰণি অনুষ্ঠান। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাক আৰু মুনমী কলিতাৰ সৈতে আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ পুত্ৰ সন্তান নিব্ৰাঞ্চুক। তেওঁলোক একেলগে গৈছিলে এটি পাৰ্টিত। সেই অনুষ্ঠানত তেওঁলোক উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ কণ্ঠৰ এটি নতুন গীত আপোনালোকৰ মাজলৈ আহি আছে আৰু সেই গীতটিৰ নাম হৈছে তুমি যে ধুনীয়া। জনপ্ৰিয় সংগীত শিল্পী ৰাগ পৰাগে ৰচনা কৰিছে এই গীতটি আৰু অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে নতুন গীতটি। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী। গীতালি দেৱী উপস্থিত আছিল বৰভাগ মহাবিদ্যালয়ত। বৰভাগ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত এটি অনুষ্ঠানত উপস্থিত আছিল কণ্ঠশিল্পী গীতালি দেৱী। তাতে অনুষ্ঠানত উপস্থিত থকা কণ্ঠশিল্পীগৰাকীৰ কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস বাইদেউক। চেতনা দাস বাইদেউ উপস্থিত আছিল ফিল্মফেয়াৰ এৱাৰ্ড আছামিজ 2024 সেই অনুষ্ঠানটোত। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত আৰু এই অনুষ্ঠানটো হৈছিল ভিভান্তা বাই তাজত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী চুমি বৰাক। চুমি বৰা গৈছিলে লেইটলামত। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। এটি নতুন গীত আপোনালোকৰ মাজলৈ আহি আছে অতি সোনকালে আৰু আহিবলগীয়া নতুন গীতটিৰ নাম হৈছিল মৰম লাগি যায়। ইয়াৰ বৰ্তমান এখন পোষ্টাৰ মুকলি হৈছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী মেঘৰঞ্জনী মেধিক আৰু লগতে আছে অভিনেত্ৰীগৰাকীৰ পৰিয়ালবৰ্গ। তেওঁলোক একেলগে গৈছে লছ এঞ্জেলছত। লছ এঞ্জেলছত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিছে অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ধাৰাবাহিক চাই ভাল পোৱাসকলৰ বাবে আছে এটি বহুত ডাঙৰ সুখবৰ যে ৰং টিভি আপোনালোকৰ বাবে আনি আছে এখন নতুন ধাৰাবাহিক। আহিবলগীয়া নতুন ধাৰাবাহিকখন নাম হৈছে আকাশী গংগা। এই ধাৰাবাহিকত আপোনালোকে দেখিবলৈ পাব জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু, অভিনেতা ৰাঘৱ নিতম আৰু লগতে থাকিব বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী। আকাশী গংগা ধাৰাবাহিকখন আপোনালোকৰ মাজলৈ আহি আছে অহা 22 এপ্ৰিল তাৰিখৰ পৰা। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 9:30 বজাত আপোনালোকে চাবলৈ পাব এই ধাৰাবাহিকখন। বৰ্তমান ধাৰাবাহিকখনৰ বিভিন্ন টিজাৰ আৰু পোষ্টাৰ মুকলি হৈছে আপোনালোকে বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে।